নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব ৩,০০০কৈ টকা। কিন্তু এই ৩,০০০ টকা কোনে কোনে লাভ কৰিব, কিহৰ বাবে দিব, সবিশেষ জানিব। লগতে অহা 10 তাৰিখে লাখ লাখ পৰিয়ালৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কোনে কোনে লাভ কৰিব, সবিশেষ জানিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও আঁচনিৰ বিষয়ে ঘোষণা কৰিলে। লগতে ৰেচন কাৰ্ড থাকিলে কেইবাটাও আঁচনি লাভ কৰিব। আৰু PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে যিসকল নতুনকৈ PM কিষাণ যোজনা আবেদন কৰিম বুলি ভাবিছে, ক'ত কেনেকৈ আবেদন কৰিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, সবিশেষ জানিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। বন্ধু বান্ধৱীসকল, অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, কোনে কোনে লাভ কৰিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও আঁচনিৰ বিষয়ে ঘোষণা কৰিলে। গতিকে পোনপ্ৰথমতে আপোনালোকে আপডেটটো চাই লওক। বন্ধু বান্ধৱীসকল, ৰাজ্যৰ লাখ লাখ মহিলালৈ চৰকাৰৰ মাঘ বিহুৰ উপহাৰ। মনত ৰাখক, এটা তাৰিখ অৰ্থাৎ 10 জানুৱাৰী একাউণ্টত সোমাব চৰকাৰী ধন। বন্ধু বান্ধৱীসকল, ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি থকা লাখ লাখ মহিলাৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ। আৰু এই দিনটোতে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন, অৰ্থাৎ 10 তাৰিখে। প্ৰতিগৰাকী হিতাধিকাৰীয়ে মনত ৰাখক 10 জানুৱাৰী শুক্ৰবাৰ দিনটো, আৰু শুক্ৰবাৰ দিনটোতে লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টত ধন। আপডেট কৰি লওক একাউণ্টৰ KYC, অৰ্থাৎ KYC আপডেট কৰিলে এই টকাসমূহ লাভ কৰিব। অৰুণোদয় আঁচনি পোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ DBDৰ মাধ্যমত। নতুনকৈ অৰুণোদয় আঁচনি পোৱা মহিলাই পাব এই আঁচনিৰ ধন। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব প্ৰতি মাহে 1250 টকাকৈ বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে এই ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব নিৰাপত্তা, অৰ্থাৎ পূৰ্বৰ দৰে নহয়, এতিয়া ৰেচন কাৰ্ড বহুতকেইটা কামত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল, দাইল আৰু চেনি। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা বছৰি। লগতে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী পকীঘৰ। যিসকলে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ডখনে হ'ব আয়ৰ প্ৰমাণ পত্ৰ এতিয়াৰে পৰা, পূৰ্বৰ দৰে নহয়। লগতে ৰেচন কাৰ্ডখনে হ'ব আপোনালোকৰ পৰিয়ালৰ পৰিচয় পত্ৰ। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। 10 জানুৱাৰীত বৃদ্ধ পেঞ্চন আঁচনিৰে ধন লাভ কৰিব হিতাধিকাৰীসকলে। লগতে বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন, দিব্যাংগ পেঞ্চন আঁচনিৰে ধন সোমাব একাউণ্টত 10 তাৰিখে। ৰাজ্যৰ লাখ লাখ মহিলালৈ মাঘ বিহুৰ উপহাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে ৰেচন কাৰ্ড থকা, অৰুণোদয় আঁচনি থকা লাখ লাখ মহিলাৰ বাবে আছে এটা ডাঙৰ খবৰ। গতিকে বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব 1250 টকাকৈ DBDৰ মাধ্যমত। অৰ্থাৎ যিসকল মহিলাই অৰুণোদয় আঁচনি ধনসমূহ পাইছে তেওঁলোকে লাভ কৰিব। বিধৱা, বৃদ্ধ, লগতে পেঞ্চন আঁচনি যিসকল মানুহে পইচাসমূহ পাই আহিছিলে তেওঁলোকৰ বেংকতো কিন্তু এই টকাসমূহ চৰকাৰে DBDৰ মাধ্যমত প্ৰেৰণ কৰিব। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। গতিকে বন্ধু বান্ধৱীসকল, এই টকা পাবলৈ হ'লে আপোনালোকে অতি শীঘ্ৰে বেংকৰ KYCসমূহ আপডেট কৰি লওক আৰু এই টকাসমূহ DBDৰ মাধ্যমত লাভ কৰক। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও কিন্তু কেইবাটাও সামগ্ৰী লাভ কৰিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন এটা আপডেট দিছে, আপডেটটো এবাৰ চাই লওক। এইবাৰ ৰেচন কাৰ্ডত দাইল, নিমখ আৰু চেনি লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। এইবাৰ ৰেচন কাৰ্ডত আহিব দাইল, নিমখ আৰু চেনি। যদিহে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকৰ বাবে অত্যন্ত জৰুৰী খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিলে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বিতৰণ কৰা হ'ব দাইল, নিমখ আৰু চেনি। পূৰ্বৰ দৰে নহয়, ৰেচন কাৰ্ড থাকিলে কম দামতে লাভ কৰিব দাইল, নিমখ আৰু চেনি। আৰু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিলে। সুলভ মূল্যৰ দোকানৰ জৰিয়তে প্ৰদান কৰা হ'ব এই সামগ্ৰীখিনি বুলিও ঘোষণা কৰিছে। লগতে বজাৰতকৈ বহু কম দামতে এই সামগ্ৰী বিতৰণ কৰিব পাৰিব চৰকাৰে। শীঘ্ৰেই এই ব্যৱস্থা কাৰ্যকৰী কৰি আছে চৰকাৰে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বছৰৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই ঘোষণা কৰিছিলে। গতিকে এইবাৰ ৰেচন কাৰ্ডত আহিব দাইল, নিমখ আৰু চেনি। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকৰ বাবে অত্যন্ত জৰুৰী খবৰ। কাৰণ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰি দাইল, নিমখ আৰু চেনি অতি কম মূল্যত লাভ কৰিব। লগতে ৰেচন কাৰ্ডখন থাকিলে আপোনালোকে এতিয়াৰে পৰা আয়ৰ প্ৰমাণ পত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। লগতে আপোনালোকৰ নিৰাপত্তা হিচাপে ৰেচন কাৰ্ড ব্যৱহাৰ কৰিব লাগিব। আৰু যিকোনো ক্ষেত্ৰতে যিকোনো আঁচনি আবেদন কৰিব হ'লে এতিয়াৰে পৰা ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ডত আছে বা ৰেচন কাৰ্ডত নাম আছে তেনেহ'লে আপোনালোকে বছৰি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰিব। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ ৰেচন কাৰ্ডক লৈ। আৰু ৰেচন কাৰ্ডক লৈ সুধিবলগীয়া জানিবলগীয়া থাকে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধনক লৈ। বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে নতুনকৈ PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰিম বুলি ভাবিছে
ক'ত কেনেকৈ আবেদন কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আৰু কেতিয়াৰ পৰা আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব সবিশেষ জানিব। লগতে চৰকাৰে কেইবাটাও নতুনকৈ বৃহৎ আপডেট দিছে। আপোনালোকে পোনপ্ৰথমতে আপডেটটো চাই লওক কোনে কোনে নতুনকৈ আবেদন কৰিব পাৰিব। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনা অৰ্থাৎ PM কিষাণ। PM কিষাণ কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলাষী আঁচনি। কৃষকক আৰ্থিক সমৰ্থন আগবঢ়াই কৃষি কৰ্মৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্য হৈছে এই আঁচনিৰ অসমতো ৰূপায়ণ কৰি থকা হৈছে। এই আঁচনিৰ অধীনত প্ৰতিটো যোগ্য কৃষক পৰিয়াললৈ বছৰি 3টা কিস্তিত 2,000 টকাকৈ মুঠ 6,000 টকা প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়া DBDৰ জৰিয়তে আগবঢ়োৱা হয়। বৰ্তমান PM কিষাণ আঁচনিৰ বিধি অনুসৰি যোগ্য কৃষকৰ নাম অন্তৰ্ভুক্তিৰ কাম চলি আছে, অৰ্থাৎ ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। যদি আপোনালোকে নতুনকৈ PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে আপোনালোকে নতুনকৈ PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰিব পাৰিব। গতিকে পলম নকৰি ক'ত কেনেকৈ আবেদন কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আগলৈ চাই লওক। ইয়াতে চাওক প্ৰয়োজনীয় নথিপত্ৰ। নিজৰ আধাৰ কাৰ্ড লাগিব, আধাৰ সংলগ্ন মোবাইল নম্বৰ লাগিব, ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক, কৃষকৰ নামত থকা কৃষিভূমিৰ প্ৰতিলিপি, 1 চনীয়া তৌজি বাহিৰা আৰু শ্ৰেণীৰ মাটিত ক্ষেত্ৰত কৃষকসকলে চক্ৰ বিষয়ৰ পৰা আহৰণ কৰা ভূমিৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। লগতে প্ৰত্যক্ষ লাভ হস্তান্তৰ সক্ষম DBD ইনেবল হোৱা আধাৰ সংযোজিত এটা সঞ্চয় বেংক একাউণ্ট, অৰ্থাৎ আপোনালোকে DBD লিংক কৰা এখন বেংক একাউণ্ট লাগিব। যদি আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক আছে তেনেহ'লে আপোনালোকে সেইটোৱে দিব, অথবা আপোনালোকে আবেদন কৰাৰ আগতে ওচৰ চুবুৰীয়া আপোনালোকৰ IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা আপোনালোকে একাউণ্ট খুলি ল'ব, অৰ্থাৎ পোষ্ট অফিচত গৈ, আৰু তাতে আপোনালোকৰ PM কিষাণ সন্মান নিধি যোজনাৰ ধনসমূহ সোমাব। আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু PM কিষাণ আঁচনিৰ কিস্তি প্ৰাপ্তিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ কৃষকসকলক নিম্নলিখিত নিৰ্দেশনাসমূহ সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। আধাৰ প্ৰমাণীকৰণৰ পাছতে EKYC কৰক, অৰ্থাৎ আপোনালোকে যেতিয়া আবেদন কৰিব তাৰ পিছতে কিন্তু আপোনালোকে EKYC কৰিব লাগিব। লগতে নিজৰ বেংক একাউণ্টৰ সৈতে আধাৰ সংলগ্ন কৰাৰ লগতে প্ৰত্যক্ষ লাভ সঞ্চিত DBDৰ সক্ষম কৰিবলৈ বেংকৰ সৈতে যোগাযোগ কৰক। বেংক একাউণ্টৰ সৈতে আধাৰ সংলগ্নকৰণ আৰু শুদ্ধ কৰাৰ প্ৰক্ৰিয়া সমূহ কেন্দ্ৰ ইতিমধ্যে CHC চেণ্টাৰত চলি আছে। কৃষকসকলক তেওঁলোকৰ কাষৰীয়া সমূহ সেৱা অৰ্থাৎ CHC চেণ্টাৰত গৈ যোগাযোগ কৰিব কোৱা হ'ল। কৃষকসকলৰ বাবে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ জৰিয়তে আধাৰ সংযোজিত প্ৰত্যক্ষ হস্তান্তৰ সক্ষম DBD ইনেবল হোৱা সঞ্চয় একাউণ্ট খোলাৰ সুবিধাও ৰাখিছে চৰকাৰে। আৰু বন্ধুসকল, আপোনালোকে অতি শীঘ্ৰেই এইখিনি কাম আপোনালোকে কৰি লওক, অৰ্থাৎ DBDৰ মাধ্যমত আপোনালোকে এই টকাসমূহ লাভ কৰিব। তাৰ বাবে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। আৰু টোল ফ্ৰী নম্বৰ হৈছে 036128000213। আপোনালোকে এই নম্বৰটোত বিশেষ যদি কিবা জানিবলগীয়া আছে আপোনালোকে এই টোল ফ্ৰী নম্বৰত যোগাযোগ কৰি জানিব পাৰিব। গতিকে বন্ধুসকল, আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে যে PM কিষাণ সন্মান নিধি যোজনাৰ ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়া চলি আছে। আৰু কি ডকুমেণ্টছ লাগিব ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে। আৰু আবেদন ক'ত কৰিব? আবেদন কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া CHC চেণ্টাৰত গৈ কিন্তু আবেদন কৰিব পাৰিব। কাৰণ লাখ লাখ পৰিয়ালে ইতিমধ্যে PM কিষাণ যোজনাৰ বাবে আবেদন কৰি আছে। আৰু চৰকাৰেও ঘোষণা কৰিছে যে যিসকল যোগ্য হ'ব তেওঁলোকক অন্তৰ্ভুক্ত কৰা হ'ব নতুনকৈ PM কিষাণ যোজনাৰ অধীনত তেওঁলোকক ধনসমূহ প্ৰেৰণ কৰিব। আৰু যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকেহে লাভ কৰিব PM কিষাণ যোজনাৰ ধন। পূৰ্বৰ দৰে নহয়, এতিয়া বহুতখিনি সাল সলনি কৰিছে চৰকাৰে। গতিকে বন্ধুসকল, আপোনালোকে যদি নতুনকৈ PM কিষাণ সন্মান নিধি যোজনা আবেদন কৰে অতি শীঘ্ৰে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখক। লগতে আবেদন কৰাৰ আগতে আপোনালোকে নিজৰ নথিপত্ৰখিনি শুদ্ধভাৱে আপোনালোকে আবেদন কৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। আপোনালোকে CHC চেণ্টাৰত গৈ আবেদন কৰক। আৰু যিখিনি মই কথা ক'লো কি নথিপত্ৰ লাগিব এইখিনি লগত লৈ যাব। গতিকে বন্ধুসকল, PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'ৰ আপডেটটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু যদি ফেচবুক পেজৰ পৰা চাই তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।